যিকোনো মুহূৰ্ততে বিজেপিত যোগদানৰ সম্ভাৱনা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদানৰ সম্ভাৱনা 2026 নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপেও কৰিব পাৰে প্ৰতিদ্বন্দ্বিতা আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে বিজেপিত যোগদানৰ সম্ভাৱনা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদানৰ সম্ভাৱনা 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে কৰিব পাৰে প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আৰু এই মুহূৰ্তত আমি ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ চিফ মেনেজিং এডিটৰ সৰ জেৰি হুছেইনৰ সৈতে জেৰি হুছেইন ডাঙৰীয়া যিকোনো মুহূৰ্ততে বিজেপিত যোগদান কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁক আমন্ত্ৰণ জনাইছিল গতিকে এই সন্দৰ্ভত আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছো হয় গণদীপ আমাৰ হাতত যিমানটো খবৰ আছে যে বিজেপিত প্ৰদ্যুৎ বৰদলৈ যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে বুলি মই কৈছো প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰা কথাটো যে তেওঁ এতিয়া আজি কৰিব আজি নিশাৰ ভাগত কৰিব নে কাইলৈ কৰিব সেই কথাটো মই নিশ্চিতভাৱে ক'ব নোৱাৰো কিন্তু তেওঁ যে দিল্লীতে জইন কৰিব সেই কথাটো প্ৰায় নিশ্চিত হৈছে আৰু লগতে অকল জইন কৰাই নহয় তেওঁ যোগদানৰ পিছত নিৰ্বাচনৰ বিজেপিৰ টিকটত নিৰ্বাচন খেলিব এটা কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলে সেইটো নিশ্চিত হোৱা নাই যদিও 2-3টা অপচন আছে বুলি কৈছে এটলিষ্ট এটাটো অপচন নিশ্চিতভাৱে আছে যে তেওঁক এটা সিট মানে এটা সিট দিয়াৰ সম্ভাৱনাৰ কথা কৈছে ইতিমধ্যে যোগাযোগ স্থাপন কৰিছে কমিউনিকেশ্যন চেনেল অপেন হ'ল প্ৰদ্যুৎ বৰদলৈৰ সৈতে আৰু টপ লেভেলত শীৰ্ষ লেভেলত তেওঁৰ সৈতে প্ৰদ্যুৎ বৰদলৈৰ সৈতে যোগাযোগ স্থাপন হ'ল আৰু প্ৰায় নিশ্চিত হ'ল বিজেপিক যোগদান কৰাৰ কথাটো আৰু তেওঁ বিজেপিৰ টিকটত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কোনটো সমষ্টিৰ পৰা কৰিব সেইটো আমি অকণমান অপেক্ষা কৰিব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ সেই তালিকাখনত কাইলৈ চিলমোহৰ মৰা হ'ব পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিঙত 7 বজাত আৰু তাৰ পৰৱৰ্তী সময়ত হয়তো কাইলৈ মাজনিশা বা তাৰ আগতেই প্ৰকাশ পাব কিন্তু এটা কথা প্ৰায় নিশ্চিত বুলি ক'ব পাৰোঁ যে বিজেপিক যোগদান কৰিব কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব এইটো এটা ডাঙৰ ব্ৰেকিং নিউজ আৰু সেইটো যদি হয় মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ কংগ্ৰেছত শীৰ্ষ হিন্দু নেতা থকাৰ পৰিৱেশ নাই বুলি কৈছে তেওঁ এটা অন্যতম এক উদাহৰণ হ'ব ভূপেন বৰা ডাঙৰ নেতা এজন ইতিমধ্যে যোগদান কৰিলে এতিয়া প্ৰদ্যুৎ বৰদলৈ যদি আজি বা কাইলৈৰ ভিতৰত যোগদান কৰে তেতিয়াহ'লে কিন্তু গৌৰৱ গগৈ অকলশৰীয়া হৈ যাব এটলিষ্ট টপ ব্ৰাছ যদি আমি চাওঁ চ' এই কথাটো আৰু এটা স্পষ্ট হৈছে যে গৌৰৱ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ চলাই সেই কথাটো প্ৰমাণ হৈ লাহে লাহে গৈ আছে চ' এই মুহূৰ্তত মই ভাবোঁ এইটো এটা ডাঙৰ ব্ৰেকিং নিউজ আৰু কংগ্ৰেছৰ কাৰণে এইটো এটা মুখ্য মাগা নেইল ইন দ্য কফিন এনেও তেওঁলোকৰ অন্তৰখণ্ডল জৰ্জৰিত হৈ আছে সমূহীয়া পদত্যাগৰ জোৱাৰ উঠিছে এই সময়ত যদি এজন ডাঙৰ চিটিং MP আগৰ প্ৰাক্তন তেওঁ দলৰ সভাপতি তেওঁ সাংসদ বিধায়ক তেওঁ মন্ত্ৰী চ' তেনেকুৱা এজন নেতা যেতিয়া দলটো ত্যাগ কৰে একদম প্ৰাকখনত তেতিয়া মই ভাবোঁ নিশ্চিতভাৱে ই এক মুখ্য আঘাত কংগ্ৰেছলৈ